এই মুহূর্তে লৈ আহিছো অসমবাসী ৰাইজৰ কাৰণে ৰাতিপুৱাৰ কিবা এটা বিগ ব্ৰেকিং নিউজ আজি হৈছে 3 মে ৰাজ্যৰ কোটি কোটি জনসাধাৰণৰ বাবে লৈ আহিছো কেইটামান গুৰুত্বপূৰ্ণ খবৰ লাখ লাখ অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ বাবে আহি পৰিছে ডাঙৰ খবৰ এইবাৰ 1250 টকা নহয় 3000 কোটি টকা সোমাব অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ একাউণ্টত বৃদ্ধি কৰা হৈছে চাহ শ্ৰমিকৰ মজুৰি বাংলাদেশী অনুপ্ৰৱেশকাৰীক বিতৰণ লাখ লাখ লোকলৈ চৰকাৰী ঘৰ দিয়াৰ সংকল্প কোনো দৰিদ্ৰ লোকে বাদ নপৰে চৰকাৰী ঘৰ লাভ কৰাৰ পৰা নিবনুৱা যুৱক যুৱতীৰ বাবে আহি পৰিছে ভাল খবৰ 2 লাখ চৰকাৰী চাকৰি দিয়াৰ লগতে ৰেচন কাৰ্ডৰ হিতাধিকাৰীক চাউল ডাল চেনি নিমখ মিঠাতেল আৰু চাহপাত ফ্ৰী দিয়াৰ লগতে 31 টাকৈ সংকল্প বিজেপি চৰকাৰৰ লগতে কেইটামান ৰাজনৈতিক আৰু অৰাজনৈতিক খবৰ যুগত কৰা হৈছে আজিৰ দিনটোত গতিকে এনেবোৰ খবৰ নতো পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব হয় বন্ধু বান্ধৱীসকল আজি আমাৰ প্ৰথমটো খবৰ খুবই গুৰুত্বপূৰ্ণ খবৰ লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ 26 ৰণদংকা বজাই বিজেপিয়ে মুকলি কৰিলে সংকল্প পত্ৰ ৰাজ্যবাসীলৈ বিজেপিৰ 31টা গ্ৰান্টি বৃদ্ধি পাব অৰুণোদয় আঁচনিৰ ধন 1250 টকা নহয় 3000 টকাকৈ লাভ কৰিব অৰুণোদয় আঁচনিৰ হিতাধিকাৰীয়ে চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি পাব চাহ শ্ৰমিকৰ পাৰিশ্ৰমিক 280 টকাৰ পৰা হ'বগৈ 500 টকা 5 বছৰত 2 লাখ যুৱক যুৱতীয়ে পাব চৰকাৰী চাকৰি ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব ফ্ৰী ৰেচন চাউল ডাল চেনি নিমখ লগতে পাব মিঠাতেল অসমক বানমুক্ত কৰাৰ প্ৰতিশ্ৰুতি লাখপতি বাইদেৱে লাভ কৰিব 25000 কোটি টকা 15 লাখ কোটি লোকে লাভ কৰিব প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ চৰকাৰী ঘৰ অবৈধ অনুপ্ৰৱেশকাৰীক চিনাক্ত কৰি বহিষ্কাৰ মিছন বসুন্ধৰাৰ জৰিয়তে ভূমিৰ অধিকাৰ প্ৰদান পাক প্ৰাথমিকৰ পৰা স্নাতকলৈকে শিক্ষা হ'ব বিনামূলীয়াকৈ 10 লাখ যুৱক যুৱতীয়ে পাব 2 লাখ কোটি টকা ক্ষুদ্ৰ আৰু ৰূপান্তৰ কৃষকক দিব 11000 কোটি টকা পুনৰ কৈছো 10 লাখ যুৱক যুৱতীয়ে পাব 2 লাখ কোটি টকা 6 জনগোষ্ঠীক জনজাতিকৰণৰ বাবে মন্ত্ৰী গোটৰ পৰামৰ্শৰ কাৰ্যকৰীৰ ব্যৱস্থা 26 ৰণদংকা বজাই বিজেপিয়ে মুকলি কৰিলে সংকল্প পত্ৰ ৰাজ্যবাসীলৈ বিজেপিৰ 31টাকৈ গ্ৰান্টি তাৰ পিছত জনাইছো আমাৰ দ্বিতীয়টো খবৰ খুবই গুৰুত্বপূৰ্ণ খবৰ লগতে দেশৰ কোটি কোটি জনসাধাৰণৰ বাবে আহি পৰিছে ডাঙৰ খবৰ সংখ্যালঘুৰ ঈদগাহ বাসগৃহত কংগ্ৰেছে চলালে বুলডোজাৰ বিজেপি চৰকাৰ নহয় এবাৰ কংগ্ৰেছ চৰকাৰৰ ৰখত পৰিল সংখ্যালঘু মছজিদৰ লগতে ভাঙি চুৰমাৰ কৰিলে সংখ্যালঘুৰ বাসগৃহ ঈদগাহৰ লগতে 12টা সংখ্যালঘুৰ পৰিয়াল ভাঙিলে প্ৰশাসনে হায়দৰাবাদৰ মছজিদ সৈয়দ মৌলানা মছজিদত চলিল বুলডোজাৰ 20 বছৰ ধৰি বাস কৰি থকা মুছলমান পৰিয়ালৰ ঘৰত চলিল বুলডোজাৰ কোনো জাননী নিদিয়াকৈ পুৱতি নিশাই চলিল বুলডোজাৰ সংখ্যালঘুৰ একমাত্ৰ ধৰ্মীয় স্থল ধ্বংসক লৈ চাঞ্চল্য সংখ্যালঘুৰ ঈদগাহ বাসগৃহত কংগ্ৰেছে চলালে বুলডোজাৰ বিজেপি নহয় এইবাৰ কংগ্ৰেছ চৰকাৰৰ ৰখত পৰিল সংখ্যালঘু মছজিদৰ লগতে ভাঙি চুৰমাৰ কৰিলে সংখ্যালঘুৰ বাসগৃহ ঈদগাহৰ লগতে 12টা সংখ্যালঘুৰ পৰিয়াল ভাঙিলে প্ৰশাসনে বন্ধুসকল এইখিনি দিব লগা আছিল আজিৰ ইনফৰমেশ্যন ভিডিঅটো ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থ্যাংক ইউ ফৰ ওয়াচিং মাই ফুল ভিডিঅ